আজি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ কোন জানেনে? শুকুৰ আলী। মই শুকুৰ আলীক বেয়া পোৱা নাই। শুকুৰ আলী আজি তাৰিখত জয়ন্ত পীযুষতকৈ বহুত গ্লেমাৰ বঢ়াই দিলে বিজেপিয়ে। শুকুৰ আলীৰ প্ৰতি মোৰ কোনো বিদ্বেষ ভাৱ নাই, কিন্তু মিয়া ভোট নালাগে বুলি কোৱা বিজেপিয়ে শুকুৰ আলীয়ে আগত নচুৱাইছে। চালফা আৰু দীপলু ৰঞ্জন আৰু জিতু গোস্বামী এওঁলোকে নাচিছে। এওঁলোকে ইতিহাসৰ কথা পাহৰি গৈছে। মই আপোনালোকক এটা কথা কৈছোঁ, জিতু গোস্বামী যি আহি পেলাই আজি ইয়াত এটা উশৃংখল পৰিৱেশ সৃষ্টি কৰিছে, সেইজন জিতু গোস্বামীৰ এতিয়াও চাগে CBI লগাই থকা বহুৰ লাল লগোৱা ৰঙা তলা চাগে এতিয়াও বহুত ঘৰত আছে। সেইজন এজন কেলেংকাৰীৰ নায়ক। মই আপোনালোকক কৈছোঁ, ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ডৰো মত। আপোনালোকে ভয় কৰিব নেকি? আমি NRCৰ ভিত্তিবৰ্ষ 1971 বুলি আমি সকলোৱে কংগ্ৰেছ দলে আপোনালোকৰ যাতে অস্তিত্বৰ সংকট নহয়, আমি NRCৰ ভিত্তিবৰ্ষ 1971 বুলি আমি আপোনালোকৰ পক্ষত আছোঁ, অসমৰ সকলোৰে পক্ষত আছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই আজি মুছলমানৰ ভোট বিচাৰি আহি 1951 হ'ব লাগে বুলি কয় আপোনালোকৰ মুছলমান সম্প্ৰদায়ৰ প্ৰতি থকা তেওঁৰ ঘৃণা আৰু বিদ্বেষক তেওঁ ইয়াত উদঙাই দিব বিচাৰিছে। সেয়ে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, 5 লাখ চাকৰি দিম বুলি দিব পৰা নাই, বিশুদ্ধ খোৱা পানী দিম বুলি দিব পৰা নাই, 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি দিব পৰা নাই। গতিকে বিভিন্ন ধৰণৰ বাকী আৰু ফাঁকিৰে চৰকাৰখন চলাইছে। এফালৰ পৰা অসমৰ স্কুলবিলাক এফালৰ পৰা বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলাইছে। আৰু সিদিনা বিহালীত যেতিয়া মুখ্যমন্ত্ৰী গৈ এজন মদাহীয়ে গৈ কিবা এটা কথা ক'লে, মুখ্যমন্ত্ৰীয়ে তাৰ ছিঙি গ'ল, গালি পাৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কৃপা কৰিছে মদ খাই থকা মানুহসকলে, মদৰ ৰাজহৰে নিজৰ স্বাস্থ্য বেয়া কৰি হ'লেও আপোনাক ৰাজহ দিছে, স্কুল বন্ধ কৰি হ'লেও মদৰ ৰাজহৰে ৰাজ্য চলাবলৈ মানুহে আপোনাক কৃপা কৰিছে, আকৌ উল্টা চোৰ কটোৱাল কোদাতে। সেইকাৰণে মই কৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই দাদাগিৰি বিজেপি চৰকাৰক উৎখাত কৰিবলগীয়া হ'লে চামগুৰি সমষ্টিৰ পৰা তানজিল হুছেইন ডাঙৰীয়াক আপোনালোকে বিপুল ভোটত জয়ী কৰাই পঠাব লাগিব। কৰিব